নমস্কাৰ সকলোকে আৰু আপোনালোক আটাইকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ডিৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ কৰিব ৫৫০০ সেই শালী শিক্ষকৰ পদৰ অলপ আগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়ত এটা ফেচবুক পোষ্ট কৰিছিল আৰু ইয়াৰ লগে লগে DE অফিচিয়েলি এখন নটিচ জাৰি কৰিছে আজি ২৫/২০২৫ তাৰিখে। যিখন ছেকেণ্ড মেধা তালিকা বা দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰিব সেইখনৰ লগত সংগতি ৰাখি আপোনালোকে পইণ্ট নম্বৰ 1টো দেখা পাইছে, ইন পাৰ্চেন্স অফ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। এডভাৰটাইজমেণ্টটো চাই ল'ব। দিছ ইজ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ কেণ্ডিডেট হু হেড ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ টিচাৰ অফ LP and UP schools that the second provisional result will be declared on 25th October 2025। মানে আজি দ্বিতীয় মেধা তালিকাৰ ফলাফল প্ৰকাশ কৰা হ'ব আৰু অফিচিয়েল ৱেবছাইটত dee.assam.gov.in গৈ আপোনালোকে চাব পাৰিব। এতিয়া দ্বিতীয়তে তাৰপিছত 2 নম্বৰ পইণ্টটোত আছে যে দ্য কেণ্ডিডেটছ কেন ভিউ দেয়াৰ ৰিজাল্টছ বাই লগিং ইনটু অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই ৰিজাল্টটো চাব পাৰিব। যদি কিবা মিছমেটচ হৈ আছে, কিবা তেনেকুৱা আপোনালোকৰ ডকুমেণ্টত বা কিবা ভুল আছে, তেনেহ'লে আপোনালোকৰ কেণ্ডিডেচাৰটো কি হৈ যাব পাৰে, কেঞ্চেল হৈ যাব পাৰে। 3 নম্বৰ পইণ্টত সেইটো কৈছে। আৰু 4 নম্বৰ পইণ্টটোত কৈছে যে এনি ক্লেইম ফৰ এপইণ্টমেণ্ট টু দ্য পোষ্ট অফ টিচাৰ অন দ্য বেচিছ অফ মিয়ৰ এপিয়াৰেঞ্চ অফ নেম ইন প্ৰভিজনেল মেৰিট লিষ্ট উইল নট বি এণ্টাৰটেইনড। এই যিখন দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰা হ'ব, মানে ফাইনেল মেৰিট লিষ্টক কেন্দ্ৰ কৰিহে এপইণ্টমেণ্ট লেটাৰ বনায়। গতিকে এই দ্বিতীয় যিখন মেধা তালিকা হ'ব, ইয়াত নাম থাকিলেও যে এপইণ্টমেণ্ট লেটাৰ পাব সেইটো নহয়। আৰু যদি দ্বিতীয় মেধা তালিকাত নাম অহাৰ পিছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হয়, তাত মানে নাপায়, তেতিয়াও কোনো ক্লেইম কৰিব নোৱাৰিব, কাৰণ চূড়ান্ত মেধা তালিকাৰ ওপৰত ভিত্তি কৰিহে এপইণ্টমেণ্ট লেটাৰ বনোৱা হয়। 5 নম্বৰ পইণ্টত আছে এপইণ্টমেণ্ট লেটাৰ উইল বি ইছ্যুড অনলি টু দ্য কেণ্ডিডেট হুজ নেম এপিয়াৰ ইন দ্য ফাইনেল ৰিজাল্ট। তো যিখন চূড়ান্ত মেধা তালিকা প্ৰকাশ কৰা হ'ব, তাত তাৰ ওপৰত ভিত্তি কৰি এপইণ্টমেণ্ট লেটাৰসমূহ ইছ্যু কৰা হ'ব। 6 নম্বৰ পইণ্টটোত আছে কি, টু এনচিয়ৰ genuineness of the upload documents, the credential are being sent for back office verification from the competent board। তো আপোনালোকৰ য'ৰ পৰা ডিগ্ৰীসমূহ অৰ্জন কৰিছিল এই ডকুমেণ্টসমূহ তালৈ পঠাই দিব। সেয়া কিমান সত্যাসত্য সেয়া নিৰূপণ কৰিবৰ বাবে সেইখিনি DE কৰিব। 7 নম্বৰ পইণ্টত আছে কি, এনি নিগেটিভ ৰিপৰ্ট অফ বেক অফিচ ভেৰিফিকেশ্যন উইল লিড টু কেঞ্চেলেশ্যন টাৰ্মিনেশ্যন অফ দ্য কেণ্ডিডেট। তো যদি কিবা বেয়া ৰিপৰ্ট বা তেনেকুৱা বেক অফিচ ভেৰিফিকেশ্যনত সেই সংশ্লিষ্ট ইউনিভাৰ্চিটি, কলেজ বা যি নহওক আৰু বৰ্ডে যদি আপোনালোকৰ এই ডাটাসমূহ নাপায়, তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেচাৰ কেঞ্চেল হৈ যাব পাৰে। দিছ প্ৰভিজনেল ৰিজাল্ট উইল অট'মেটিকেলি গেট কেঞ্চেল ওৱান্স দ্য নেক্সট প্ৰভিজনেল ফাইনেল ৰিজাল্ট ইজ পাব্লিছ। যদি পৰৱৰ্তী মেধা তালিকা প্ৰকাশ হয় আৰু ফাইনেল মেধা তালিকা প্ৰকাশ হয়, তাৰ লগে লগে এইখন মেধা তালিকা কি হৈ যাব, কেঞ্চেল হৈ যাব। দ্য ডিষ্ট্ৰিক্ট পোষ্ট এণ্ড মিডিয়াম ৱাইজ কাট অফ মাৰ্কছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। তো আপোনালোকে গমেই পাব এইখিনি যিখিনি ডিষ্ট্ৰিক্টৰ মেধা তালিকা আৰু পোষ্ট, সেইখিনি গোটেইখিনিয়ে আপোনালোকক দেখায়ে, এইখিনি আমি গমেই পাম বাৰু। 10 নম্বৰ পইণ্টত লিখিছে ফৰ এনি জেনুইন গ্ৰিভেন্স দ্য কেণ্ডিডেট মে ভিজিট দ্য অফিচ অফ দ্য আণ্ডাৰচাইন এজ ফ'ল' উইথ অল ছাপৰ্টিং ডকুমেণ্টছ। তো আপোনালোকে কি কৰিব লাগিব, যদি কিবা মেধা তালিকাত ভুল পাইছে, তেনেকুৱা জেনুইন কিবা এনেকুৱা আপোনালোকৰ শুধৰণি কৰিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, অফিচত গৈ আপোনালোকে হেৰি কৰিব লাগিব, আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি লৈ যাব লাগিব। তো ক'ত যাব লাগিব, ভেনু দিছে আপোনালোকৰ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা, তাতে অফিচত যাব লাগিব, আমাৰ ডিৰেক্টৰ অফিচত। ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ এই গোটেই গ্ৰিভেন্স দিয়াৰ প্ৰক্ৰিয়াটো থাকিব। 7 তাৰিখে কেইখনমান জিলাৰ 27 তাৰিখে কেইখনমান জিলাৰ পৰা যাব পাৰিব। সেইকেইখন হৈছে শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি এণ্ড মাজুলী। 29 তাৰিখে গোৱালপাৰা, গোলাঘাট, যিহেতুকে 28 তাৰিখ বন্ধ, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, ধুবুৰী এটচেট্ৰা। বাকী 30 অক্টোবৰ তাৰিখে নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা, কাছাৰ, বৰপেটা, এইকেইখন জিলাৰ পৰাই গৈ আপোনালোকে কি কৰিব পাৰিব, কিবা গ্ৰিভেন্স থাকিলে দিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়া মুখ্য কথা হ'ল কি, এটা কথাই আপোনালোকে মন কৰক যে 30 তাৰিখৰ আগত কোনো পধ্যে কি নহয়, আপোনালোকৰ চূড়ান্ত যিখন মেধা তালিকা সেইখন প্ৰকাশ কৰা নহয়। হয়তো সেইখন নৱেম্বৰৰ প্ৰথম সপ্তাহত শেষৰ ফালে হয়তো প্ৰকাশ কৰিব। গতিকে 30 তাৰিখলৈ যিহেতুকে গ্ৰিভেন্স ল'ব ডিৰ ফালৰ পৰাই, আপোনালোকক এই কথাটো জনালোঁ।
আপোনালোক সাজু থাকক এপইণ্টমেণ্ট লেটাৰ ল'বলৈ নৱেম্বৰৰ ধৰক 20 তাৰিখমানৰ ভিতৰত। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।